Hello. Om Bhuvaswaha Tatsavitur Varenyam Vargo Devasya Dhimahi Dhyo Yo Nah Prachodaya. আজি মহা অষ্টমী শুভৰ ৰাতিপুৱা সকলোলৈকে শুভেচ্ছা জনালো। আজি বতৰটো বিৰাতে ভাল লাগিছে, একদম ঠাণ্ডা ঠাণ্ডা কৰিছে চাওকচোন। মানে কালি ইমান ৰ'দ আছিল আৰু আজি ধুনীয়া একদম ঠাণ্ডা পৰিবেশ। আজি আমি ওলাই আহিছো মাইথান মন্দিৰলৈকে। একদম মানে বহুত ঐতিহ্যমণ্ডিত মন্দিৰ হয়। ইতিহাসে গৰকা দিনৰ পৰাই তাৰ আগৰ দিনৰ পৰাই এই মন্দিৰটো স্থাপন কৰা হৈছিল। তাৰ চন তাৰিখ ইমান ভালকে গম পোৱা নাযায়, তথাপিও মানে সেই মন্দিৰটো বিৰাট বেছি হেৰি হয়, মানে ফেমাস হয়। আজি আমি গৈ আছো আৰু আমি বহুত সৌভাগ্যশালী এইবাৰ যে দুটা মন্দিৰ দৰ্শন কৰিব পাৰিছো। আৰু সেই কাৰণে মাতাই মাতিছে চাগে আমাক, সেই কাৰণে দৰ্শন কৰিব পাৰিছো। মাতাক সেইটো কাৰণে অশেষ অশেষ ধন্যবাদ যে আমাক তেওঁৰ চৰণলৈ মাতিছে। তেতিয়াহ'লে বলক, আজি আমাৰ লগত আমাৰ টিকলু আছে। হাই কোৱা। হাই। তাৰ নাম প্ৰিন্স হয়, মোৰ আৰু ভতিজা হয়, মোৰ দেউৰৰ ল'ৰা হয়। ঠিক আছে, আমি আজি গৈ আছো। আপোনালোকক মন্দিৰটো দেখাবলৈ ট্ৰাই কৰিম, তাৰ পৰা আপোনালোকেও প্ৰণাম কৰিব। বলক আমাৰ লগত জড়িত হৈ থাকক। এয়া আমি আহি পাইছো আৰু মন্দিৰৰ গলিটোত সোমাইছো। আসাম টুৰিজম ৱেলকামছ ইউ টু ভৈৰৱী টেম্পল। আমি আপোনালোকক গলিটো দেখাইছো। এইটো গলি দি আমি যাম। মন্দিৰৰ ৰাস্তাই এফালেদি হয় গৈ আছো আৰু বেছি দূৰ নাই, অলপ পাহাৰীয়া ঠাই হয়। আমি পাম এইখন। ৱেডাৰটো কিছু ধুনীয়া লাগিছে, মানে আজি মন্দিৰ অহাৰ মানে বতৰে হয়। আপোনালোকেও চাগে গৈছে, কমেণ্ট কৰি জনাবচোন কি মন্দিৰ গৈছে, কেনেকুৱা লাগিছে। শুনি ভাল লাগে ন এইবোৰ, সেইকাৰণে জনাব। আৰু টেম্পল পাই যাম আমি অলপ সময় পিছতে। আপোনালোকক বাৰু দেখাবলৈ ট্ৰাই কৰিম। এয়া এখন মণ্ডপ হয়, পূজা মণ্ডপ হয়। আমি গৈ আছো, তেতিয়াহ'লে আমাৰ লগত জড়িত হৈ থাকক। হেল্ল', মন্দিৰলৈ বুলি আহি আছো। গাড়ী অলপ দূৰতে ৰাখিব লগা হ'ল আৰু 100 মিটাৰমান আমি খোজকাঢ়িয়ে আহি আছো। এইটো ৰাস্তা, সেয়া মন্দিৰ। তো সেইকাৰণে আমি আজি খোজকাঢ়ি আহি আছো। মন্দিৰ পাম আৰু ৰাস্তাটো বৰ ধুনীয়া আৰু ৱেডাৰটো চাওকচোন কি ধুনীয়া একদম। এয়া হৈছে ভৈৰৱী মন্দিৰ। তো আহি আছো আৰু ভালো লাগিছে খোজকাঢ়ি। বৰষুণত অলপ অলপ ভিজি ভিজি খোজকাঢ়ি কিমান ভাল লাগিছে মইহে জানো। আৰু এইটো এটা মন্দিৰে হয়। আচলতে এইটো নামঘৰ হয়। মন্দিৰৰ গেট হয়, আহি পালোঁ আমি। বহুত ধুনীয়া পৰিৱেশ। এইবোৰ দোকান মন্দিৰৰ কাৰণে সামগ্ৰী, দানপাত্ৰ, হনুমন্ত দেৱ, গণপতি বাবা আৰু এইফালে ভৈৰৱী মন্দিৰ। আমি গৈ আছোঁ ভৈৰৱী মন্দিৰলৈ। ওচৰ পাজৰৰ পৰিৱেশটো দেখাই দিছোঁ। গৈ আছোঁ, খুব ভাল লাগিছে। অলপ শ্বিলং ফিল হৈছে। কেলে কি তেজপুৰখনতো জানে বহুত ধুনীয়া চাফা ঠাই হয় আৰু তাতে আজি বৰষুণো পৰিছে, কিমান ধুনীয়া হ'ব নিজে ভাবকচোন। একেবাৰে যেন শ্বিলঙত চেৰাপুঞ্জীত খোজকাঢ়ি আছোঁ এনেকুৱা ফিল হৈ আছে। পাইছোঁ আৰু আমি মন্দিৰ। ভক্তগণো গৈ আছে। বৰষুণ বতাহ নেওচি মাতাৰ ওচৰলৈ গৈ আছোঁ। তেখেতে আশীৰ্বাদ কৰক সকলোকে, তাৰে কামনাৰে। মন্দিৰ আহি পালোঁ। শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ। অলপ ওখ আছে, চিৰি দি যাব লাগিব। ভক্তগণ আহি আছে। বলক আমি মন্দিৰলৈ যাওঁ।
চিৰিকেইটা একেবাৰে পিছল হৈ আছে, সেইকাৰণে ভালকৈ খোজকাঢ়ি যাব লাগিব, উপায়ো নাই। বৰষুণটো এনেকুৱাকৈ দি দিছে মানে। পূজাৰ সামগ্ৰী তলৰ পৰাও ল'ব পাৰি, ইয়াৰ পৰাও ল'ব পাৰি। ইয়াতে লৈ লওক, ইমান ধুনীয়া দোকানবোৰ। ইয়াৰ পৰাই লওঁ কিবা কিবি। চাকি তেল বন্তি ল'লোঁ। এতিয়া আমি গৈ আছোঁ মন্দিৰলৈকে। সুন্দৰ পৰিৱেশ। অ প্ৰিন্স, আজি ক'লৈ আহিছোঁ আমি? হয় কোৱা আকৌ। মন্দিৰ কি মন্দিৰ কোৱা? ভৈৰৱী মন্দিৰ কোৱা আকৌ। আজি প্ৰিন্সেও ৰাতিপুৱাই উঠি গা পা ধুই আমাৰ লগত মন্দিৰ দৰ্শনলৈ আহিছে। ইমান ভাল লাগিছে নহয়। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। দৰ্শনৰ কাৰণে বহুত মানুহ ইয়াতে, পুৰা লম্বা লাইন। ময়ো ৰৈ আছোঁ, ফিংগাৰ লৈ ৰৈ আছোঁ মাক দিবৰ কাৰণে। মাতাৰ দৰবাৰ পালোহি, অলপ দেখাই লৈছোঁ। ভক্তগণ আছে, ভিৰ বহুত, তথাপিও সুৰুঙা মিলাই পেলাই আহিছোঁ মাতাক দৰ্শন কৰিম বুলি। বহুত ভাল লাগিছে। এয়াই হৈছে আমাৰ মাইথান মন্দিৰ। হেল্ল', পূজা কৰি হৈ গ'ল, বিৰাট ভাল লাগিলে মনটো। পূজা কৰি গোটেই মন্দিৰটো চালোঁ, বহুত ধুনীয়া মন্দিৰ, একদম পবিত্ৰতাৰে ভৰি গ'ল। আজিৰ ৰাতিপুৱাৰ আৰম্ভণি, গোটেই দিনটোৰ আৰম্ভণি বৰ ধুনীয়াকৈ গ'ল। আপোনালোকৰো নিশ্চয় ভালেৰে গৈছে। আজি অষ্টমী, মহা অষ্টমী, মাৰ আশীৰ্বাদ ল'লোঁ, আপোনালোকেও লৈছে চাগে। আপোনালোকলৈও বহুত বহুত শুভকামনা যাচিলোঁ। মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকলৈ বহুত বহুত মৰম শুভকামনাৰে আজিলৈ গৈ আছোঁ মই। আৰু আহিম আকৌ কালি পৰহি আৰু আছেই, তো আহি থাকিম। আপোনালোকে চাই থাকিব, মোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ, বাই বাই।